365 ডিজিটেল ষ্টুডিঅ'ত মই বনাস্মি এবাৰ মুখ্যমন্ত্ৰীয়ে ভিআইপি কালচাৰক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমত এতিয়া ভিআইপি কালচাৰ থাকিবই নালাগে বুলি মন্তব্য কৰিলে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ যি মৃত্যু সেই মৃত্যুৰ ঘটনাই দেখুৱাই দিছে ৰাইজে ভিআইপি কালচাৰ আৰু এতিয়া ভাল নাপায় ভিআইপি থাকিবই নালাগে মই ভাবো মোৰো নিৰাপত্তাৰক্ষীও উঠাই দিয়ক মই বিচাৰো আমাৰ মন্ত্ৰী বিধায়কৰো সিকিউৰিটি থাকিব নালাগে এনেদৰে মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভিআইপি কালচাৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য এয়া এতিয়া ৰাজ্যবাসীয়ে ভিআইপি কালচাৰক ভাল নোপোৱা হৈছে মোৰ পৰাও নিৰাপত্তাৰক্ষী উঠাই ল'ব লাগে মই সেইটোহে বিচাৰো যেহেতু জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিল মৃত্যুৰ সময়ত সৰু সজায়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিল আৰু সেই সময়তো পিছৰ গেটেৰে কিছু লোক প্ৰৱেশ কৰিছিল মন্ত্ৰী বিধায়ক প্ৰৱেশ কৰিছিল আৰু তাতেও ক্ষুণ্ণ হৈ পৰিছিল মুখ্যমন্ত্ৰীগৰাকী সংবাদমেলতে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছিল ভিআইপি কালচাৰ থাকিব নালাগে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ যিসকল লোক আহিছে ৰাইজ যিদৰে আহিছে তেনেদৰেও মন্ত্ৰী বিধায়কসকল আহিব লাগে বুলি সংবাদমেলত ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছতে পুনৰ ভিআইপি কালচাৰক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মোৰ পৰাও নিৰাপত্তাৰক্ষী উঠাই দিব লাগে বুলিও মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ঘটনাৰ সময়ত দেখিলে মানুহে ভিআইপি কালচাৰ বেয়া পায় গতিকে ভিআইপি কালচাৰ থাকিব নালাগে অসমৰ মন্ত্ৰী বিধায়কৰ পৰাও ভিআইপি কালচাৰ আঁতৰাই দিব লাগে বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ কথাটো এনেকুৱা মইতো ভাবো মোৰো সিকিউৰিটিবোৰ উঠাই দিব লাগে এতিয়া জুবিন গাৰ্গৰ ঘটনাৰ সময়ত দেখিলে মানুহে ভিআইপি কিমান বেয়া পায় সেইকাৰণে ভিআইপিটো থাকিবই নালাগে মইতো বিচাৰো মোৰ পৰাও এইবোৰ উঠাই লৈ যাওঁ এতিয়া উপায় নহ'লে আমিতো কাবাক নিৰাপত্তা দিব লাগে কিন্তু মইতো নিজে বিচাৰো যে মোৰ মন্ত্ৰী এমএলএ কাৰো লগত সিকিউৰিটি থাকিব নালাগে আমি কিমানৰ পিএছও উঠাই দিছোঁ আটাইতকৈ ক'ব গ'লে আমাৰ দিনতে 4000 পিএছওৰ পৰা আমি 600লৈকে নমাই দিছোঁ আৰু সেই পুলিচবিলাক এতিয়া ৰাস্তাত ডিউটি কৰে আমাৰ কথাটো এনেকুৱা মইতো ভাবো মোৰো সিকিউৰিটিবোৰ উঠাই দিব লাগে এতিয়া জুবিন গাৰ্গৰ ঘটনাৰ সময়ত দেখিলে মানুহে ভিআইপি কিমান বেয়া পায় সেইকাৰণে ভিআইপিটো থাকিবই নালাগে মইতো বিচাৰো মোৰ পৰাও এইবোৰ উঠাই লৈ যাওঁ এতিয়া উপায় নহ'লে আমিতো কাবাক নিৰাপত্তা দিব লাগে কিন্তু মইতো নিজে বিচাৰো যে মোৰ মন্ত্ৰী এমএলএ কাৰো লগত সিকিউৰিটি থাকিব নালাগে আমি কিমানৰ পিএছও উঠাই দিছোঁ আটাইতকৈ ক'ব গ'লে আমাৰ দিনতে 4000 পিএছওৰ পৰা আমি 600লৈকে নমাই দিছোঁ আৰু সেই পুলিচবিলাক এতিয়া ৰাস্তাত ডিউটি কৰে আমাৰ কথাটো এনেকুৱা মইতো ভাবো মোৰো সিকিউৰিটিবোৰ উঠাই দিব লাগে এতিয়া জুবিন গাৰ্গৰ ঘটনাৰ সময়ত দেখিলে মানুহে ভিআইপি কিমান বেয়া পায় সেইকাৰণে ভিআইপিটো থাকিবই নালাগে মইতো বিচাৰো মোৰ পৰাও এইবোৰ উঠাই লৈ যাওঁ এতিয়া উপায় নহ'লে আমিতো কাবাক নিৰাপত্তা দিব লাগে কিন্তু মইতো নিজে বিচাৰো যে মোৰ মন্ত্ৰী এমএলএ কাৰো লগত সিকিউৰিটি থাকিব নালাগে আমি কিমানৰ পিএছও উঠাই দিছোঁ আটাইতকৈ ক'ব গ'লে আমাৰ দিনতে 4000 পিএছওৰ পৰা আমি 600লৈকে নমাই দিছোঁ আৰু সেই পুলিচবিলাক এতিয়া ৰাস্তাত ডিউটি কৰে আমাৰ কথাটো এনেকুৱা মইতো ভাবো মোৰো সিকিউৰিটিবোৰ উঠাই দিব লাগে এতিয়া জুবিন গাৰ্গৰ ঘটনাৰ সময়ত দেখিলে মানুহে ভিআইপি কিমান বেয়া পায় সেইকাৰণে ভিআইপিটো থাকিবই নালাগে মইতো বিচাৰো মোৰ পৰাও এইবোৰ উঠাই লৈ যাওঁ এতিয়া উপায় নহ'লে আমিতো কাবাক নিৰাপত্তা দিব লাগে কিন্তু মইতো নিজে বিচাৰো যে মোৰ মন্ত্ৰী এমএলএ কাৰো লগত সিকিউৰিটি থাকিব নালাগে আমি কিমানৰ পিএছও উঠাই দিছোঁ আটাইতকৈ ক'ব গ'লে আমাৰ দিনতে 4000 পিএছওৰ পৰা আমি 600লৈকে নমাই দিছোঁ আৰু সেই পুলিচবিলাক